যুক্তাক্ষৰ শিকো আহা দন্ত্য হ যু ক হয় কৈ স্ক দন্ত্য হ যু দন্ত্য ত হয় তই ষ্ট দন্ত্য হ যু দন্ত্য থ হয় থই স্থ দন্ত্য হ যু দন্ত ন হয় নয় স্ন দন্ত্য হ যোগ প হয় পয় স্প হয় কয় স্কট হ্ৰস্বউকাৰ স্কু ল স্কুল হয় কয় স্কট একাৰ স্কে ল স্কেল দন্ত্য ন ম হয় কয় স্কট আকাৰ স্কা ৰ নমস্কাৰ 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 পদ হ্ৰস্বউকাৰে পু ৰ পুৰ হয় কয় স্কট আকাৰে স্কা ৰ পুৰস্কাৰ পুৰস্কাৰ ব হয় তই স্তত আকাৰে ষ্টা বস্তা দন্ত্য হ হয় তই স্তত আকাৰে ষ্টা হস্তা বদ হ্ৰস্বইকাৰে বি হয় তই ষ্ট ৰ বিস্তৰ দন্ত্য হ বদ হ্ৰস্বইকাৰে বি হয় তই স্তত আকাৰে ষ্টা ৰ সবিস্তাৰ হয় থই স্থত আকাৰে স্থা দন্ত্য ন স্থান আ হয় থই স্থত আকাৰে স্থা আস্থা পইৰৈ প্ৰ হয় থই স্থত আকাৰ স্থা পইৰৈ প্ৰ হয় থই স্থত আকাৰে থা দন্ত্য নন প্ৰস্থান ইয়াত যুক্তাক্ষৰবোৰতো কি আছে স্বৰচিন আছে ক'ৰবাত হ্ৰস্বউকাৰ আছে একাৰ আছে আৰু আকাৰ আছে প্ৰথমে তোমালোকে যুক্তাক্ষৰটো পঢ়িবা তাৰ পাছত পুনৰ স্বৰচিনটো লগাই যুক্তাক্ষৰটো পঢ়িবা তাৰ পাছত সম্পূৰ্ণ শব্দটো পঢ়িবলৈ চেষ্টা কৰিবা হয় থই স্থ ৱাব্বত হ্ৰস্বইকাৰে উই ৰ স্থৱিৰ হয় থই স্থ ৱাব্বত হ্ৰস্বইকাৰে উই ৰ স্থৱিৰ হয় নয় স্নত আকাৰে স্না হয় নয় স্নত আকাৰে স্না অন্ত্যেষ্ট ইয়ত হ্ৰস্বউকাৰে ইউ স্নায়ু হয় নয় স্নত আকাৰে স্না দন্ত্য ন স্নান হয় নয় স্নত একাৰে স্নে হ স্নেহ হয় নয় স্নত আকাৰে স্না দন্ত্য নত আকাৰে না স্নানা গত আকাৰে গা ৰ গাৰ স্নানাগাৰ হয় পয় স্প ৰয় তালব্য হয় খ স্পৰ্শ হয় পয় স্পত ৰিকাৰে স্প্ৰী হত আকাৰে হা স্পৃহা হয় পয় স্প হয় পয় স্পত হ্ৰস্বইকাৰে স্পি ৰত হ্ৰস্বইকাৰে ৰি মূৰ্ধন্য ত স্পি ৰি ত স্পিৰিট হয় পয় স্পত হ্ৰস্বইকাৰে স্পি ৰত হ্ৰস্বইকাৰে ৰি স্পি ৰি ত মূৰ্ধন্য ত স্পিৰিট দন্ত্য নত হ্ৰস্বইকাৰে নি মূৰ্ধন্য হয় পয় স্পট ৰিকাৰ নিস্পৃহ নিস্পৃহ স্কুল স্কুল মানে বিদ্যালয় স্কুল স্কেল জোখমাখ কৰিবৰ কাৰণে ব্যৱহাৰ কৰোঁ নমস্কাৰ কৰা জানা তোমালোকে নমস্কাৰ মানে কি পুৰস্কাৰ দিয়া প্ৰাইজ বুলি কয় ইংৰাজীত অসমীয়াতকৈ পুৰস্কাৰ বস্তা সস্তা বিস্তৰ সবিস্তাৰ স্থান আস্থা প্ৰস্থান স্থৱিৰ
স্নায়ু, স্নান, স্নেহ, স্নানাগাৰ, স্পৰ্শ, স্পৃহা, স্পিৰিট, নিস্পৃহ।